নমস্কাৰ। আপুনি যদি গাঁও পঞ্চায়ত বাস নকৰে আৰু আপুনি যদি গাঁও পঞ্চায়তত বাস কৰাৰ পাছতো জিপিডিপিৰ কথা জানে তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ কৰক। আহক আমি জানিবলৈ চেষ্টা কৰোঁ জিপিডিপি মানে কি। জিপিডিপি গ্ৰাম পঞ্চায়ত ডেভেলপমেণ্ট প্লেন মানে গাঁও পঞ্চায়ত বিকাশ যোজনা। এই যোজনা কেনেকৈ ৰূপায়ণ কৰা হয় আৰু এই যোজনা মানে কি। বিভিন্ন ক্ষেত্ৰত আপোনালোকে গাঁও পঞ্চায়ত বসবাস কৰা ব্যক্তিসকলে শুনিব যে জিপিডিপিত কামটো ভৰোৱা নাই, ভৰালে আপোনাৰ কামটো হ'ব। কিন্তু এই জিপিডিপিত কামবোৰ কেনেকৈ ভৰোৱা হয় ইয়াৰো আছে এটা প্ৰক্ৰিয়া আৰু এই প্ৰক্ৰিয়াখিনি সুচাৰুৰূপে নিৰূপণ কৰাৰ দায়িত্ব থাকে আমাৰ প্ৰতিনিধিসকলৰ। গাঁও পঞ্চায়তৰ সভাপতি বা আমাৰ ৱাৰ্ডবোৰত যেনেকৈ 10টা ৱাৰ্ড মিলি এটা পঞ্চায়ত হয়, সেই ৱাৰ্ডবোৰৰ সদস্যসকলৰ এই দায়িত্বটো তেওঁলোকে পালন কৰিব লাগে। কিন্তু আমি দেখা পাওঁ সদস্য বা প্ৰতিনিধিসকলে গাঁও পঞ্চায়তত কোনো ধৰণৰ ৱাৰ্ড সভা নপতাকৈ, গ্ৰাম সভা নপতাকৈ তেওঁলোকে জিপিডিপিত কামসমূহ অন্তৰ্ভুক্ত কৰে। এতিয়া কথা হ'ল জিপিডিপিত কাম কেনেকৈ অন্তৰ্ভুক্ত কৰে। কাম বুলি কওঁতেই ধৰি লওক আপোনাৰ ঘৰৰ ৰাস্তাটো, আপোনাৰ ৱাৰ্ডখনৰ, যেনেকৈ মোৰ ঘৰ গেৰিমাৰীৰ মোৱামাৰী পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰীৰ 3 নম্বৰ খণ্ডত মোৰ ঘৰ। মোৰ দেউতাই ইয়াত ঘৰ বান্ধিছে আৰু মই ইয়াৰে বাসিন্দা। এই 3 নম্বৰ খণ্ডত কি ডেভেলপমেণ্টৰ প্ৰয়োজন আছে এয়া সদস্যজনে ব্যক্তিগতভাৱে ঠিক কৰাৰ দায়িত্ব থাকে। যদিও গাঁৱৰ ৰাইজৰ লগত কথা পাতি, গাঁৱৰ ৰাইজৰ লগত এখন ৱাৰ্ড সভা পাতিহে তেওঁ এইবোৰ কাম নিৰূপণ বা এইবোৰ কাম জিপিডিপিত ভৰাব পাৰে। কিন্তু জিপিডিপিত ডাইৰেক্টলি ভৰাব নোৱাৰে। জিপিডিপিত ভৰাবৰ কাৰণে প্ৰত্যেকগৰাকী সদস্যাই এখনকৈ ৱাৰ্ড সভা পাতিব লাগিব আৰু ৱাৰ্ড সভাত আমাৰ ৱাৰ্ডটোত কি সমস্যা আছে সেই সমস্যাৰ ওপৰত এখন লিষ্ট তৈয়াৰ কৰা হ'ব। ঠিক তেনেকৈ 10টা ৱাৰ্ডত 10খন ৱাৰ্ড সভাৰ পাছত সেই লিষ্টসমূহ গ্ৰাম সভাত বা গাঁও সভাত সেইবোৰ দাখিল কৰা হয় আৰু তাৰে যিবোৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ থাকিব, সেই ৰাইজসমূহে কোনটো কাম প্ৰয়োজনীয় আটাইতকৈ আগত হ'ব লাগিব, কোনটো কাম পাছত হ'লেও হ'ব, সেইবোৰ নিৰূপণ কৰি জিপিডিপিত গ্ৰাম পঞ্চায়ত ডেভেলপমেণ্ট প্লেন অথবা গাঁও পঞ্চায়ত বিকাশ যোজনাত অন্তৰ্ভুক্ত কৰে। তাৰপিছত কামবোৰ এটা এটাকৈ কৰা যায়। কিন্তু আমি দেখা পাওঁ যে কোনো ৱাৰ্ড সভা আৰু গ্ৰাম সভা নপতাকৈ জিপিডিপিত কামবোৰ অন্তৰ্ভুক্ত হয়। বহু ঠিকাদাৰেও জিপিডিপিৰ ফুল ফৰ্ম নাজানে মানে কি আৰু এইবোৰ জিপিডিপিত কেনেকৈ সোমোৱা হয়। কাৰণ MLA MP লিখি দিয়ে, চহী মাৰি দিয়ে, কামবোৰ দি দিয়ে বা তেনেকুৱা কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ জিপিডিপিত কামবোৰ ভৰাই দিয়ে। তো এইবোৰ তেওঁলোকৰ কাৰণে সহজ কথা হৈ যায়, যিহেতু তেওঁলোকেই মুৰব্বী মানুহ। গতিকে এইবোৰ একেবাৰে নিয়ম বিৰোধী কথা। এইবোৰ যদি আপোনালোকৰ গাঁৱত যদি তেনেকুৱা হৈ আছে, আজিলৈকে যদি আপুনি এখনো ৱাৰ্ড সভাত অংশগ্ৰহণ কৰা নাই বা অনুষ্ঠিত হোৱা নাই, তেতিয়াহ'লে প্ৰশ্ন কৰক আপোনাৰ সেই সদস্যা বা সদস্যজনক, যিজনে আপোনাৰ ৱাৰ্ডৰ প্ৰতিনিধি, বা প্ৰশ্ন কৰক আপুনি পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীক, যি আপোনাৰ প্ৰতিনিধি। কিহৰ কাৰণে আজিলৈকে আপোনালোকে গাঁও সভা, ৱাৰ্ড সভা পতা নাই। আৰু ইয়াৰ মাজত থাকে মহিলা সভা। মহিলাসকলৰো বহুত সমস্যা থাকে, নানানটা সমস্যা থাকে। সেইবাবেও মহিলা সভাও তেওঁলোকে আয়োজন কৰিব লাগে, বাল সভাও তেওঁলোকে আয়োজন কৰিব লাগে। বাল সভা মানে হৈছে বাল্য সভা, এই যি কণ ল'ৰা ছোৱালীবিলাকৰ সভা। তেওঁলোকৰো কিছুমান নিডছ থাকে, তেওঁলোকে কি কৰিব বিচাৰে, এইবোৰৰ ওপৰতো তেওঁলোকে সভা আয়োজন কৰিব লাগে। এইখিনি মই থুলমূলকৈ আপোনালোকক জনালোঁ। জিপিডিপিৰ বিষয়ে জনাটো প্ৰত্যেকজন গাঁৱৰ বাসিন্দা, গাঁৱত বাস কৰাসকলে জনাটো দৰকাৰ। ঠিক তেনেকৈ আপুনিও জনাটো দৰকাৰ। আৰু যদি হোৱা নাই, আপুনি এই বিষয়ে প্ৰশ্ন উত্থাপন কৰক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ আছে সকলোবোৰ কাম গাঁও পঞ্চায়তে ট্ৰেন্সপাৰেঞ্চি ৰাখি পেলাই কৰিব লাগে, স্বচ্ছতা ৰাখি পেলাই কৰিব লাগে, সকলোৱে চব কথা জানিব লাগে। কিন্তু তেনে ক্ষেত্ৰত আমি একো গম নোপোৱাকৈ কামসমূহ হৈ থাকে। বিশেষকৈ মোৱামাৰী পঞ্চায়তত তেনেকুৱা হোৱা দেখিছোঁ। বাকী আপোনালোকৰ পঞ্চায়তসমূহক তেনেকুৱা হৈছে নে নাই সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয়। যদি হোৱা নাই তেতিয়াহ'লে ইয়াৰ বিষয়ে আপোনালোকে মাত মাতা আৰম্ভ কৰক। সাংবিধানিক অধিকাৰ, বাক স্বাধীনতা আমাৰ আছে আৰু বাক স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰক। ধন্যবাদ। জয় আই অসম, জয় মোৱামাৰী।